Hello guys, আজি 30th of Jan 2025. So আজি আমি কথা পাতো about another great man of Assam, right? তেখেতৰ নাম আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা, যাক আমি ৰূপকোঁৱৰ বুলিও কওঁ, right? So যদি summary কওঁ তেতিয়াহ'লে তেখেতে কি কৰিছিলে, আমাৰ প্ৰথমখন কি অসমীয়া মুভি জয়মতীখন ক'ত কি কৰিছিলে তেখেতে প্ৰডিউচ কৰিছিলে, right? Okay, fine. So তেখেতৰ যোনটো চিত্ৰবন যোনটো কওঁ আমি চিত্ৰবনখন ক'ত আছে, আমাৰ ফলাগুৰি টি এষ্টেটত আছে, right? Okay, fine. So মই প্ৰিলিমছ পইণ্টৰ ফালৰ পৰা এইবোৰ পইণ্টটো যিমান পাৰোঁ চামাৰীত কৈ যাওঁ, right? So তেখেতৰ জন্ম হৈছিলে ক'ত, তামোলবাৰীত হৈছিলে, okay? আৰু তেখেতৰ যোনটো চিত্ৰবন ষ্টুডিঅ' হয় সেইটো ফলাগুৰি টি এষ্টেট, okay? Location near about Tetzপুৰ, right? Okay. So fine. তেখেতে আৰু বহুতো প্লে দেখিছিলে, প্লে পইট, okay, নভেল আৰু চিলড্ৰেনছৰ কাৰণে বহুতো কিবা কিবি লিখিছিলে তেখেতে, ৰাইট? চ' তেখেতৰ নভেলৰ নামটো আছিলে আমাৰ গাঁও বুলিকে, আমাৰ গাঁও বুলিকে। আৰু তেখেতৰ গভৰ্ণমেণ্ট অফ আছামে তেখেতৰ কণ্ট্ৰিবিউশ্যনটো কমেমৰেট কৰিকে তেখেতৰ যোনটো তেখেতক কি কৰিছিলে, পষ্টেম এটা আছিলে, কমেমৰেট পষ্টেম এটা বনাইছিলে ইন 2004, ৰাইট? অ'কে, ফাইন। চ' আমি যিটো তেখেতৰ প্ৰথম মুভিখন আছিলে জয়মতী, ৰাইট, ৰিলিজ কৰিছিলে ক'ত, কলকাতাত, ৰাইট? কলকাতাত ৰিলিজ কৰিছিলে আৰু তাৰ প্ৰথমখন হিৰইনৰ নাম আছিলে, তেখেতৰ নামটো আইদেউ হেণ্ডিক বুলিকে, অ'কে, ভালকে মনত ৰাখিব, আইদেউ হেণ্ডিক বুলিকে। অ'কে, ফাইন। চ' আৰু তেখেতৰ তেখেতে জয়মতীখন ৰিলিজ কৰিছিলে কেতিয়া, 1935। অ'কে, ফাইন, ইন কলকাতা। অ'কে, তেতিয়া সময়ত অসমত আমাৰ চিনেমা হল বা এনেকুৱা এটা থিয়েটাৰ হল এটা নাছিলে। আৰু তেখেতৰ যদি ছেকেণ্ড মুভিখন কওঁ তেতিয়াহ'লে ইন্দ্ৰমালতী আছিলে, ৰাইট? ইন্দ্ৰমালতী আছিলে 1939ত ৰিলিজ দিছিলে তেখেতে, অ'কে। তাত এটা ইম্পৰ্টেণ্ট ফিচাৰ্ছটো কি আছিলে, সেইটো মুভিখনত আমাৰ ওৱান অফ দ্য প্লেবেক ছিংগাৰ আছিলে কোন, নান আদাৰ দেন ভূপেন হাজৰিকা, অ'কে, ভূপেন হাজৰিকা। চ' আমি চামাৰিতে কি আমি ডিছকাছ কৰিব ট্ৰাই কৰিলোঁ তেখেতৰ বিষয়ে, তেখেতৰ মুভি, তেখেতৰ কণ্ট্ৰিবিউশ্যন ইন দ্য ফিল্ড অফ ৱাট, পইণ্টছ, প্লে, ৰাইট? আৰু তেখেতে বহুতো কি কৰিছিলে, ইম্পৰ্টেণ্ট প্লে কৰিছিলে ফৰ দ্য ফ্ৰীডম ষ্ট্ৰাগল অফ ইণ্ডিয়া, ৰাইট, এগেইনষ্ট ব্ৰিটিছ, ৰাইট? তেখেতৰ জেলো গৈছিলে, ৰাইট? 15 months অফ জেলো গৈছিলে তেখেতে, ৰাইট? আৰু ডিউৰিং কুইট ইণ্ডিয়া মুভমেণ্ট তেখেতে কি হৈছে, আণ্ডাৰগ্ৰাউণ্ড হ'বলগীয়া হৈছিলে। অ'কে, ফাইন। চ' মই আপোনালোকক যিমান পাৰোঁ প্ৰথমতে ইন চামাৰী ডিটেইলছটো দিব ট্ৰাই কৰিলোঁ, এতিয়া আমি ডিটেইলছত যাওঁ, ৰাইট? চ' তেখেতৰ জন্ম আৰু মৃত্যু সেইটো তাৰিখটো মনত ৰাখিব, অ'কে, ফাইন। চ' তেখেতৰ জন্ম হৈছিলে জুনৰ 27 জুনিয়া চামথিং আছিলে 1903, ৰাইট? আৰু তেখেতৰ মৃত্যু হৈছিলে 1951 17 জানুৱাৰী, ৰাইট? চ' আমি তেখেতৰ মৃত্যু দিৱসত কি বুলি পাতো, শিল্পৰ ডে হিচাপে আমি কি কৰোঁ, চেলিব্ৰেট কৰোঁ, ৰাইট? চ' জাষ্ট ৰিচেণ্টলি আমাৰ কি হ'ল, শিল্পী এৱাৰ্ড ৰিচেণ্টলি এনাউন্স হৈছে, ৰাইট? 2025। চ' আমাৰ দুজনকৈ আৰ্টিষ্ট তেখেতসকলে কি শিল্পী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতসকলৰ নামটো আছিলে অনিমা চৌধুৰী আছিলে, তেখেতে আমাৰ ওৱান অফ আৱাৰ পপুলাৰ ছিংগাৰ ইন আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী, ৰাইট? আৰু এজন আছিলে মুকুল ৰাভা বুলিকে, তেখেতে ৰাভা পপুলাৰ আৰ্টিষ্ট আছিলে, অ'কে, ফাইন। চ' 17 জানুৱাৰী আমি ডিছকাছ কৰিলোঁ আছে শিল্পী দিৱস, শিল্পী এৱাৰ্ডত আমি দুজনকৈ এৱাৰ্ডি 2025 ডিছকাছ কৰিলোঁ, অনিমা চৌধুৰী আৰু মুকুল ৰাভা বুলিকে। চ' তেখেতৰ জন্ম আছিলে 1903 আৰু 1951, ৰাইট? জাষ্ট আফটাৰ দি ইণ্ডিপেণ্ডেঞ্চ, ৰাইট? অ'কে, ফাইন। তেখেতে কি আছিলে, ৰিনন প্লে ৰাইট আছিলে, ফিল্ম মেকাৰ আছিলে, পইট আছিলে, ৰাইট? আৰু ৰাইটাৰ আছিলে, ৰাইট? অ'কে, ফাইন। চ' তেখেতক আমি কি বুলি জানো, ৰূপকোঁৱৰ আমাৰ অসমীয়া কালচাৰ বুলি জানো, ৰাইট? এণ্ড ইজ ৰিগাৰ্ডেড এজ দি ফাউণ্ডাৰ অফ এছামিজ চিনেমা, ৰাইট? যিহেতু তেখেতে প্ৰথম মুভিখন কি কৰিছিলে, প্ৰডিউচ কৰিছিল বা বনাইছিলে, ৰাইট? জয়মতীখন, অ'কে, ফাইন। জয়মতীখন বনাইছিলে তেখেতে, ৰাইট? অ'কে, আৰু ৰিলিজ কৰিছিলে কলকাতাত, ৰাইট? ইন 1935। চ' তেখেতৰ কণ্ট্ৰিবিউশ্যন কৰিব গ'লে আমাৰ কি কি আছে, প্লে আছে, ছং আছে, পয়েম আছে, শ্বৰ্ট ষ্টৰি আছে আৰু ফিল্ম আছে, ৰাইট? আমাৰ তেখেতৰ ডেথ এনিভাৰ্চাৰী 17 জানুৱাৰীটো আমি কি বুলি অবজাৰ্ভ কৰোঁ,
শিল্পী দিৱস বা আৰ্টিষ্ট ডে দিন আছে right so আমি সেইদিনাখনে কি কৰোঁ আমি এনাউন্স কৰোঁ right শিল্পী এৱাৰ্ড বুলিকে okay fine শিল্পী এৱাৰ্ড বুলিকে okay fine so তেখেতে জন্ম হৈছিলে তত 17 June 1903 in Tamilbari tea estate right Assam into a Agrawal family right okay fine তেখেতৰ দেউতাকৰ নাম আছিলে পৰমানন্দ আগৰৱালা আৰু মাকৰ নাম আছিলে কিৰণময়ী দেৱী right okay fine ভালকে চাই ল'ব okay আৰু তেখেতৰ আংকল যোনটো আংকল ন তেখেতৰ আংকল কোন কোন আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ আগৰৱালা right যদি আমি কওঁ চন্দ্ৰ কুমাৰ আগৰৱালা তেতিয়াহ'লে আপোনালোকৰ মনত আছে চাগে তেখেতে কি আছিলে one of the founder আছিলে কিহৰ আমাৰ অসমীয়া ভাষা উন্নতি সাধনী right okay fine আৰু কোন কোন আছিলে তেখেতৰ লগত এখন বনাওঁতে আছিলে লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী right so তেখেতসকলক আমি কি বুলি জানো জোনাকী এৰাৰ ত্ৰিমূৰ্তি বুলি জানো right so তেখেতে চন্দ্ৰ কুমাৰ আগৰৱালা তেখেতে one of the like no first editor আৰু ফিনান্সাৰ আছিলে কোনটো জোনাকী মেগাজিনৰ right okay fine আপোনালোকে চাই ল'ব কেতিয়া জোনাকী মেগাজিনটো লঞ্চ হৈছিলে in around 1889 কি হৈছিলে 89 জোনাকী মেগাজিনখন লঞ্চ কৰিছিলে right okay fine আৰু তেখেতৰ another uncle আছিলে আনন্দ চন্দ্ৰ আগৰৱালা তেখেতৰ আমাৰ renowned poet আছিলে okay fine so তেখেতৰ forefather যোনটো ancestor বুলি কয় নবৰংগম আগৰৱালা তেখেতে ক'ৰ পৰা আহিছিলে ৰাজস্থানৰ পৰা আহিছিলে in 1851 okay fine তেখেতে পঢ়িছিলে অসমত কলকাতাত okay matriculation কৰিছিলে 1921 আৰু later তেখেতে ইকনমিক্স কৰিব এডিনবাৰ্গ লণ্ডনত গৈছিলে right তাৰপিছত তেখেতে কন্টিনিউ নকৰিলে right 1926 around তেখেতে ৰিটাৰ্ণ হ'ল আৰু যেতিয়া ৰিটাৰ্ণ হ'ল তেতিয়া তেখেতে জাৰ্মানীৰ UFA ফিল্ম ষ্টুডিঅ'ত কি কৰিলে তেখেতে ফিল্ম বনোৱাটো তাতে শিকিছিলে right UFA studio in Germany learning filmmaking right while he was returning back from London to his homeland Assam right okay fine so one of his like no two of his like no uncle তেখেতসকলৰ নামটো আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ আগৰৱালা right so চন্দ্ৰ কুমাৰ আগৰৱালা কি আছিলে one of the ত্ৰিমূৰ্তি of like no আমাৰ জোনাকী এৰা right along with লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী right okay fine আৰু চন্দ্ৰ কুমাৰ আগৰৱালা কি আছিলে তেখেতে one of the founder editor আৰু তাৰপিছত ফিনান্সাৰ আছিলে okay fine জোনাকী মেগাজিনৰ so তেখেতৰ যদি কন্ট্ৰিবিউশনটো চাওঁ টু চিনেমা তেতিয়াহ'লে তেখেতে প্ৰথম মুভি কি জয়মতী in 1935 okay তেখেতে প্ৰডিউচ কৰিছিল বনাইছিল right আৰু জয়মতী মুভিখনৰ প্ৰথম আমাৰ এছমিছ হিৰোইনৰ নামটো আছিলে আইডল হেণ্ডি right okay fine আৰু এইটো প্ৰথম মুভিখন কোনটো ষ্টৰীৰ ওপৰত বেছ আছিলে story written by Lakshmanath Bezbura right Lakshmanath Bezbura about what জয়মতী right জয়মতী তেতিয়ালৈ ন তেখেতৰ হাজবেণ্ডৰ নাম কি আছিলে গদাবাণী আছিলে right so গদাবাণীৰ ক'ত আছে সেইটো লাইক ন তেখেতে নকোৱাকে নিজৰ লাইফটো চেক্ৰিফাইচ কৰিছিল right তেতিয়া সময়ত আমাৰ আহোম ৰজা আছিলে চুহুমুং আছিলে আৰু যোনটো মন্ত্ৰী বুলি কয় তেখেতৰ নাম আছিলে চাগে লালক চলা মই অকণ কনফিউজ হ'ব পাৰে okay fine লালক চলা বৰফুকন so তেখেতে কি কৰিছিলে আমাৰ যোনটো চিত্ৰপন ষ্টুডিঅ এট পলাগুৰি টি ষ্টেট তেখেতে স্থাপনা কৰিছিল right আৰু সেকেন্ড মুভি কি ইন্দ্ৰমালতী in 1939 তেখেতে প্ৰডিউচ কৰিছিলে বা বনাইছিলে right তাত one of the playback singer আছিলে আমাৰ কোন ভূপেন হাজৰিকা right okay তেখেতৰ যোনবোৰ কাম হয় সেইটো ডেপিক্ট কি কৰিছিলে ষ্ট্ৰং নেশ্যনেলিষ্ট আৰু ছ'চিয়েল টিম ৰাইট জাষ্টিছ ইকুৱেলিটি আৰু ডিছক্ৰিমিনেশ্যন সেইবোৰৰ ওপৰত তেখেতৰ থিম আছিলে okay fine যদি আমি তেখেতৰ ৰলটো চাওঁ ইন ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট তেতিয়া কি কৰিছিলে তেখেতে এক্টিভলি পাৰ্টিচিপেট কৰিছিলে ৰাইট আমাৰ ইণ্ডিয়ান ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স ৰাইট তেখেতৰ জেলো হৈছিল ৰাইট ইন 1932 ফৰ হিজ ইনভলভমেণ্ট ইন নেশ্যনেলিষ্ট এক্টিভিটিজ okay fine তেখেতে আণ্ডাৰগ্ৰাউণ্ড হ'বলগীয়া হৈছিলে in 1942 during Quit India movement to escape British repression right so আমাৰ one of the only Assamese যোনে যাৰ হেং হৈছিলে যাৰ ফাঁচি হৈছিলে during Quit India movement তেখেতৰ নাম আছিলে কি কুশল কোঁৱৰ right
কুশল কোঁৱৰ আছিলে তেখেতৰ নামটো মনত ৰাখিব অ'কে ফাইন চ' তেখেতৰ পাঁচ letter box reflected what as shift from romanticism to radical theme হয় তেখেতে actively কি কৰিছিলে participate কৰিলে in Indian freedom movement চ' এতিয়া আমি এটা মেইন পাৰ্টত আহোঁ তেখেতৰ literary contribution right তেখেতে বহুতখিনি play drama poem novel children's play বহুতো লিখিছিলে right okay চ' আমি কেতিয়াবা যদি অপশ্যনত আহে প্ৰিলিমছত আমাৰ মনত থাকিলে আমি ইজিলি কুৱেশ্যনটো কাৰেক্ট কৰিব পাৰিম right okay fine চ' তেখেতৰ কেইটামান যদি প্লে আমি চাওঁ তেতিয়াহ'লে সনিত কোঁৱৰী কাৰেঙৰ লিগিৰি আৰু ৰূপালী বাই আৰু লবিতা আৰু বহুত কেইখন আছে তাৰ মাজত এইকেইখন মনত ৰাখিব সনিত কোঁৱৰী কাৰেঙৰ লিগিৰি ৰূপালী আৰু লবিতা right যদি আমি শ্বৰ্ট ষ্টৰি চাওঁ তেতিয়াহ'লে আমি মনত ৰাখিব লাগিব ৰূপহী বগীতৰা আৰু সোণতৰা অ'কে ফাইন আৰু তেখেতৰ অনলি ওৱান নভেল তেখেতে লিখিছিলে সেইটো আছিলে আমাৰ গাঁও মনত ৰাখিব এইটো ভালকে আমাৰ গাঁও যদি আমি তেখেতৰ যদি পোয়েট্ৰি কালেকশ্যন চাওঁ তেতিয়াহ'লে জ্যোতি ৰামায়ণ আৰু ললিতৰ পাৰৰ অগ্নিকোষ এই দুটা মনত ৰাখিব অ'কে তেখেতে চিলড্ৰেনছ লিটাৰেচাৰ লিখিছিলে তাৰ মাজত এটা নটৱৰ্থি এটা চিলড্ৰেনছ লিটাৰেচাৰ কি আছিলে কুমপুৰ সপোন সেইটো মনত ৰাখিব পাৰে আৰু তেখেতে অভাৰঅল হোৱাত more than 300 songs তেখেতে লিখিছিলে ৰাইট বা কম্প'জ কৰিছিলে যোনটো আমি আজি তাৰিখত কি বুলি জানো জ্যোতি সংগীত বুলি জানো ৰাইট অ'কে মনত ৰাখিব চ' আল্টিমেটলি আমি আহিলোঁ তেখেতৰ লিগেচি ৰেকগনেশ্যন আৰু তেখেতৰ অনাৰ্ছ ৰাইট চ' যদি আমি তেখেতক লিগেচি বা কণ্ট্ৰিবিউশ্যনটো চাওঁ তেতিয়াহ'লে আমি কণ্ট্ৰিবিউশ্যন আৰু লিগেচিটো চাই আমি কি কৰিছিলোঁ এনুৱেলি কি কৰোঁ আমি শিল্পী দিৱস বুলিকে কেতিয়া তেখেতৰ মৃত্যু তাৰিখ 17 জানুৱাৰী আমি পালন কৰোঁ ৰাইট শিল্পী দিৱস বুলিকে আৰু আমি তেখেতৰ নামত কি বুলি গভৰ্ণমেণ্ট অফ আছামে কি কৰে শিল্পী এৱাৰ্ডি এনাউন্স কৰে ৰাইট চ' this year 2025 আমি দুজনকৈ শিল্পী এৱাৰ্ডি পালোঁ ৰাইট অনিমা চৌধুৰী আৰু তাৰপিছত মুকুল বৰা মনত ৰাখিব চ' গভৰ্ণমেণ্ট অফ আছামে তেখেতৰ নামত কি কৰিছিলে কমেমৰেট ষ্টেম্প কৰিছিলে in his honor in 2004 so at the end what he is always inspiration to all of us right now our young generation especially should be inspired from people like him right so he remains an inspiration for our Assamese culture cinema or literature okay guys বহুতো কম আমি যেতিয়া ডিসকাস কৰিছো যে মানে কম হয় when it comes to people like Jyoti Prasad Agarwal right তেখেতৰ contribution to immense হয় বহুত large হয় okay larger than the picture বুলি ক'ব পাৰি আৰু যিমান কম হয় so আমি আজি ইয়াতে সমাপ্ত কৰিছো by remembering him as a 17 Jan as what শিল্পী দিৱস okay fine প্ৰথম মুভি জন্মতি 1935 ৰিলিজ হৈছিলে কলকাতাত সেকেন্ড মুভি ইন্দ্ৰমালতী 1939 okay জন্মতি কাৰ ওপৰত আছিলে জন্মতিৰ ওপৰত আছিলে on the story written by কি আছিলে লক্ষ্মীনাথ বেজবৰুৱা right okay fine so তেখেতৰ চিত্ৰপন ষ্টুডিঅ ক'ত আছে ভোলাগুৰি টি ষ্টেটত আছে সেইটো মনত ৰাখিব আৰু তেখেতৰ নভেল নাম কি আছিলে আমাৰ গাঁও আৰু তেখেতৰ প্লেবোৰ আছিলে সনিত কোঁৱৰী কাৰেঙৰ লিগিৰি ৰূপালী অ'কে আৰু তেখেতৰ ষ্টৰিবোৰ আছিলে পোয়েট্ৰি কালেকশ্যন আছিলে জ্যোতি ৰামায়ণ আৰু ললিতৰ আৰু অগ্নিকোষ অ'কে গাইজ ভালকে মনত ৰাখিব তেখেতৰ 1903 17 জুন right 17 জুন একজেক্টলি কেতিয়া আছিলে 17 জুন আছিলে অ'কে আৰু 17 জানুৱাৰী তেখেতৰ মৃত্যু হৈছিলে 1955 right 1951 okay fine just after the enforcement of our Indian constitution right in 1950 okay fine তেখেতৰ আংকল দুজনৰ নামটো আছিলে চন্দ্ৰকুমাৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ আগৰৱালা right so চন্দ্ৰকুমাৰ আগৰৱালা যদি তেখেতৰ বিষয়ে জানো তেতিয়াহ'লে তেখেতে one of the ত্ৰিমূৰ্তি of our জনগীয়া right along with লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী right okay fine আৰু তেখেতে কি কৰিছিলে one of the founder editor আৰু financier of জনগীয়া magazine right 1889 ভালকে মনত ৰাখিব এইটো okay fine so আমি কেতিয়াবা তেখেতৰ বিষয়ে separate কে এটা ভালকে আমি ডিসকাশন কৰিব ট্ৰাই কৰিম okay fine okay guys have a good day